নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 2 আগষ্ট। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি টকা প্ৰদানৰ পৰা আৰম্ভ কৰি শিক্ষাৰ্থীসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি PM কিষাণ আঁচনিৰ বিষয়ে বিতংভাৱে জানি লওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে PM কিষাণ আঁচনিলৈ ভাৰত চৰকাৰৰ ফালৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। আজি কৃষকসকলৰ বেংক একাউণ্টত সোমাই যাব PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2000 টকা। তো ইয়াতে লিখা আছে বিগ ডে ফৰ ফাৰ্মাৰ্স, 20 ইনষ্টলমেন্ট অফ PM কিষাণ সম্মান নিধি ইজ হিয়াৰ, বি এ পাৰ্ট অফ দিছ গ্ৰান্ট ইভেন্ট, over 20,500 crore to be transferred benefiting more than 9.7 crore farmer. Date 2nd August 2025, time 11 AM. প্লেচৰ কথা কোৱা হৈছে বাৰাণসী, উত্তৰ প্ৰদেশ। তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বেংক একাউণ্টত আজি সোমাই যাব PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2000 টকা। তো ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2000 টকা ৰিলিজ কৰিব। আজি ৰাতিপুৱা 11টা বজাৰ প্ৰায় ৰিলিজ হ'ব PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2000 টকা। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বাবে ভাল খবৰ। আজি 11টা বজাৰ পিছতে আপোনালোকে নিজৰ বেংকত গৈ নিজৰ একাউণ্টখন চেক কৰক। আজি আপোনালোকে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2000 টকা লাভ কৰিব। কিন্তু যিসকল কৃষকে PM কিষাণ আঁচনিৰ EKYC বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আৰু লেণ্ড সিডিং কৰা নাই সেইসকল কৃষকে আজি নিজৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2000 টকা লাভ নকৰিব। তো আপোনালোকে যদি এইবোৰ কাম কৰা নাছিল সেই ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2000 টকা নোসোমাব পাৰে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ কেবিনেট বৈঠক লৈ। অসম চৰকাৰে যোৱা 31 জুলাই 2025 তাৰিখে কেবিনেট বৈঠকত এনেকুৱা কেইখনমান সিদ্ধান্ত গ্ৰহণ কৰিছে। তো অসম চৰকাৰে জীৱন অনুপ্ৰেৰণা আঁচনিলৈ কেবিনেট বৈঠকত এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে পঢ়ি আপোনালোকক বিতংভাৱে জনাই দিছো। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো ইয়াতে লিখা আছে অসম কেবিনেটে মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিৰ পৰিসৰ বঢ়াই অসম স্থিত কেন্দ্ৰ বা ৰাজ্য চৰকাৰৰ অনুষ্ঠানসমূহত 2021 চনৰ 1 এপ্ৰিলৰ পৰা ভৰ্তি হোৱা সকলো পূৰ্ণকালীন গৱেষক ছাত্ৰ ছাত্ৰীৰ লগতে দিব্যাংগসকলকো এই আঁচনিৰ অন্তৰ্ভুক্ত কৰাত অনুমোদন জনাইছে। তাৰপিছত 2 নম্বৰত কৈছে প্ৰায় 10,000 গৱেষক ছাত্ৰ ছাত্ৰী এই আঁচনিৰ দ্বাৰা লাভান্বিত হ'ব। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে অসমত স্থিত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অনুষ্ঠানসমূহত 2021 চনৰ 1 এপ্ৰিলৰ পৰা ভৰ্তি হোৱা সকলো পূৰ্ণকালীন গৱেষক ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰিব জীৱন অনুপ্ৰেৰণা আঁচনিৰ সুবিধা। এইখন আঁচনিৰ জৰিয়তে 10,000 গৱেষক ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব আৰ্থিক সাহায্য। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো আজি ইমানেই, ধন্যবাদ।